পদূলিমুখত হেঁপাহৰ ৰঙালী এফালে নিৰ্বাচনীৰ গৰম বতাহ আনফালে ৰঙালীক আদৰাত ব্যাপক প্ৰস্তুতি ৰাইজৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ব্যস্ততা বাঢ়িছে ৰাইজৰ তাঁতশালত ব্যস্ত শিপিনীসকল এয়া শিৱসাগৰৰ দৃশ্য শিৱসাগৰ নগৰৰ সমীপৰ দৰিকাপাৰ অঞ্চলত থকা অন্যতম হস্ততাঁত আৰু বস্ত্ৰশিল্প প্ৰতিষ্ঠান যোগ টেক্সটাইলত কৰ্মৰত শিপিনীসকলৰ মাজতো দেখা গৈছে ৰঙালীৰ উৎসাহ হেঁপাহৰ ৰঙালীত গ্ৰাহকৰ চাহিদা অনুযায়ী গামোচা টঙালি মেখেলা চাদৰ আদিকে ধৰি বিভিন্ন বস্ত্ৰ তৈয়াৰ কৰি উলিয়াইছে শিপিনীসকলে ৰঙালী বিহু আহি আছে আমি তাৰ কাৰণে এতিয়া ধৰি লওক গামোচা টঙালি ৰিহা মুগা মেখেলা চাদৰ এইবিলাক আমি আয়োজন কৰিছোঁ তাৰপিছতে আৰু ৰুমালো বৈছে হালত ধৰি লওক বিচাৰে বিহু বুলিয়ে মানুহে আজি আমি এতিয়া প্ৰীতি ভোজৰ আয়োজন কৰিছোঁ আমি মানে অলপ ফূৰ্তি কৰিম বুলি আগতীয়াকৈ বিহু বুলি যা যোৱাৰ মাজতে ইয়াত আমি আমাৰ বিহুৰ লগতে খোৱাইছোঁ হাঁহ গাহৰি মাছ আদি কৰি গোটেইখিনি আমাৰ অসমীয়া থলুৱা খাদ্য চব এটা কথা সুধো যেহেতু যুগ টেক্সটাইলৰ নাম সকলোৱে জানে বা যিখিনি আজি বজাৰত যুগ টেক্সটাইলৰ বস্তু উপলব্ধ সাজ পোছাকৰ বহুতে গুণগান গায় মোক আপুনি কওকচোন যে যুগ টেক্সটাইলৰ মানে এতিয়া অকল বিহু বুলিয়ে মুগা ৰিহা মেখেলাও হয় গামোচা আৰু টঙালি তাৰ মাজতে আকৌ বিয়াৰ কাৰণে চপন তাৰপৰা এইটো টুপিটো তাৰপিছত আকৌ চপন এনেকৈ লয় আৰু বাহিৰতো যায় এইবিলাক কোৱালিটি মানে আপোনালোকে আমি কোৱালিটি কেনেকৈ মেইনটেইন কৰে কোৱালিটি মুগা আমি কোৱালিটিটো আমি নিজৰ ওপৰত ডিপেণ্ড কৰোঁ আমি নিজে কোৱালিটিটো কিমান ভালকৈ ব'ব পাৰোঁ আমি কিমান ভালকৈ মানে ব'লে মানে আমাৰ গ্ৰাহকক মানে বস্তুটো মানে পচন্দ হ'ব সেই ওপৰত আমি নিজে মানে ভালকৈ প্ৰস্তুত কৰি পিনি কাপোৰখন তৈয়াৰ কৰোঁ তৈয়াৰ কৰাৰ পিছত আমাৰ কোৱালিটিটো চাই পিনিয়ে আমাক মানে গ্ৰাহকৰ আমাক প্ৰডাক্টবিলাক নিয়ে মই এতিয়া কমেও 10 বছৰ হৈ গ'ল যোগ টেক্সটাইলৰ স্বত্বাধিকাৰী বাগ্মিতা সন্দিকৈৰ তত্বাৱধানত এই প্ৰতিষ্ঠানটোত কৰ্মৰত শিপিনীসকলে বিহুৰ নাম গাই ৰং ৰহস্য কৰাৰ লগতে উন্নতমানৰ বস্তু তৈয়াৰ কৰি ৰাইজৰ যাতে চাহিদা পূৰণ কৰিব পাৰে তাৰ প্ৰস্তুতি চলাইছে যিহেতু ৰঙালী বিহু আমাৰ তেনে ওচৰ পাইছেহি সেইবাবে আমি এই বিহুৰ কাৰণে প্ৰথমতে আমি বিহুৱান গামোচা টঙালি মুগা ৰিহাৰ মেখেলা চাদৰ আৰম্ভ কৰি সকলো ধৰণৰ কাপোৰে আমি প্ৰস্তুত কৰি আছোঁ বৰ্তমান মোৰ 40 গৰাকী শিপিনী জড়িত হৈ আছে 40 গৰাকী শিপিনীৰ লগত এতিয়া পুৰা জোৰদাৰ গতিত প্ৰস্তুতি চলি আছে হয় খুব সুন্দৰভাৱে বিহু বতৰ সেয়েহে সকলোৱে খুব সুন্দৰভাৱে নিজৰ কামখিনি কৰি গৈ আছে যিহেতু আমাৰ বিহুৱান অতিকৈ প্ৰয়োজন আমি বিহুৱান বনাই আছোঁ বিহুৱানৰ লগতে টঙালি পৰা ৰুমালো আমি আৰম্ভ কৰিছোঁ আৰু যিহেতু আমাৰ এই যি শালত বোৱা বস্ত্ৰ এই বস্ত্ৰ আমাৰ অসমৰ বাহিৰলৈও গৈ থাকে সেয়েহে আমাৰ শিপিনীসকলে খুব সুন্দৰভাৱে নিজৰ বুলি এই কাম কৰি গৈ আছে মই সুখী আৰু বিহু বুলি আমাৰ সকলোৱে সেইকাৰণে আমি অলপ ধেমালিও কৰিছোঁ এইবাৰ আমাৰ বাহিৰৰ US-ৰ পৰাও আমাৰ অৰ্ডাৰ আহে ঠিক তেনেকৈ জেগালৈ গৈ থাকে আমাৰ
আজি দেখিবলৈ পোৱা গৈছে যে সকলোৰে আনন্দ নাচি বাগি মতলীয়া হৈ আছে, লগতে এইফালে কিবা বনাই থকাও দেখিছো, কি পাতিছে আজি? যিহেতু মই কৈ আছো আমাৰ বিহু ৰঙালী বিহু বুলি ক'লে আমাৰ শিপিনী বুলি নহয়, আমাৰ অসমীয়াৰ মনত এটা খুব বেলেগ ধৰণৰ এটা মনলৈ ভাৱ আহে আৰু সেই আনন্দতে আমি প্ৰি বিহু যিটো প্ৰি বিহু বুলি কয় আমি আজি চেলিব্ৰেট কৰিছোঁ। তেনেকৈ আমাৰ আজি আমি চবেই লগ লাগি ভোজ খাম। আমি তাতে হাঁহ মাংসৰ পৰা গাহৰি মাংসলৈকে সকলো ধৰণৰ আয়োজন কৰিছোঁ। যিহেতু আমি এই বিহু বুলি আমি এইখিনি যথেষ্ট কৰা হৈছে। ইয়াৰ পিছত আমি পিঠা পনাটো লাগিম। এতিয়া আমি যিহেতু কামৰ মাজত এটা খুব প্ৰীতিভোজ হিচাপে আমি খাবলৈ আয়োজন কৰি আছোঁ। তাতোত কৈছে নেহৰ বহাগৰ বিহু দিয়ৈ নামাতি কেনে কৈ থাকো বিহু 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 দিয়ৈ আমাৰ বিহু তিনি দিয়ৈ আমাৰ বিহু তিনি দিয়ৈ কাতি বিহু কঙালী ঐ মাঘৰ বিহু ভোগালী ঐ বহাগতে ধেমালি কৰো ৰৈ ৰৈ ৰতি মইনামতি এই বেলি বিহুতি ৰৈ ৰৈ ৰতি মইনামতি ৰমকে ঐ জমকে ৰৈ ৰৈ ৰতি মইনামতি গছৰ গৈ ভাঙি যাওঁ জগৰ। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি